ৰাজা ৰঘুবংশীৰ পত্নী সোনম ৰঘুবংশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোনমৰ লগতে মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আন তিনিজনকো। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই কথা ইতিমধ্যে ৰাজহুৱা কৰিছে। স্বামী হত্যাৰ অভিযোগত ইতিমধ্যে পত্নীগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু তদন্ত ক্ষীপ্ৰ গতিৰে এতিয়া আগবাঢ়িছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ পলিটিকেল এডিটৰ পংকজ প্ৰদীপ বৰাৰ সৈতে। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ হাতত আৰু কেতবোৰ তথ্য আছে। পংকজ, আপোনাৰ সৈতে আমি সংযুক্ত হৈছোঁ যিহেতু এই যি কাণ্ড সংঘটিত হৈছিল সমগ্ৰ দেশ জোকাৰি গৈছিল, হানিমুনলৈ আহিছিল, তাৰপাছত কেনেধৰণে মৃতদেহ উদ্ধাৰ কৰা হৈছিল সকলোৱে জানে। এতিয়া কথাটো হৈছে যে এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত ইতিমধ্যে পত্নীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু অধিক কি কি তথ্য আছে আপোনাৰ হাতত? পাৰ্থ, কিছু সময়ৰ পূৰ্বে মেঘালয়ৰ ডিজিপিয়ে তথ্য প্ৰকাশ কৰিছে আৰু যে স্বামীৰ হত্যাৰ অপৰাধত সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছে সেয়া তেওঁলোকে নিশ্চিত কৰিছে। আৰু সমান্তৰাল কৰি 4জন অভিযুক্তক মেঘালয়ৰ আৰক্ষীয়ে, পত্নীসহ 4জন অভিযুক্তক মেঘালয়ৰ আৰক্ষীয়ে আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে বুলি সদৰি কৰিছে। আৰু একেদৰে মেঘালয়ৰ যি তেওঁলোকৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও এটা আমি দেখিবলৈ পাইছোঁ কিছু সময় যোগে ফেচবুক পোষ্ট যোগে এই কথা স্পষ্ট কৰিছে। আৰু এই ঘটনাৰ লগত সোনম ৰঘুবংশীও যে জড়িত সেই কথা ইতিমধ্যে নিশ্চিত হৈছে। আৰু এক প্ৰকাৰে ক'বলৈ গ'লে চুপাৰী কিলাৰ নিয়োগ কৰা হৈছিল এই হত্যাকাণ্ডত, আৰু সেই চুপাৰী কিলাৰৰ দ্বাৰাই নিজৰ স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। গাজীপুৰৰ পৰা সোনমক নন্দগঞ্জ থানা এলেকাৰ এখন ধাবাত উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰু এক প্ৰকাৰে তেওঁ যে আত্মসমৰ্পণ কৰিছে সেই কথাও কিন্তু মেঘালয়ৰ আৰক্ষীয়ে স্পষ্ট কৰি দিছে। যোৱা 2 জুনত সকলোৱে এই ঘটনাৰ কথা জানে। আৰু বিশেষকৈ মেঘালয়লৈ অহা এই দম্পতীয়ে ফুৰিবলৈ আহি তেওঁলোক হঠাৎ সন্ধানহীন হৈ পৰিছিল। আৰু সাধাৰণতে মেঘালয়ত এনেধৰণৰ ঘটনা সংঘটিত নহয়। আৰু যিহেতু মেঘালয়ৰ পৰ্যটনটোৱে মূল উদ্যোগ এই মুহূৰ্তত, আৰু এই গোটেই ঘটনাটোৰ পাছত মেঘালয়ত পৰ্যটন উদ্যোগত যে ক্ষতিগ্ৰস্ত হ'ব পৰা এক সম্ভাৱনা আছিল সেয়া প্ৰায় নিশ্চিত হৈছিল। কিন্তু মেঘালয়ৰ আৰক্ষীয়ে তৎপৰতাৰে তেওঁলোকৰ তদন্ত অব্যাহত ৰাখিছিল। 2 জুনত এই মেঘালয়ত নৱবিবাহিত দম্পতীৰ নিৰুদ্দেশৰ যি খবৰ ওলাইছিল তাৰ 17 দিনৰ অন্তত এই গোটেই ঘটনাটো আচলতে ক্ৰেক কৰিবলৈ সক্ষম হৈছিল মেঘালয় আৰক্ষী। আৰু স্বাভাৱিকতে এই মুহূৰ্তত আমি যি জানিব পাৰিছোঁ পত্নী সোনমক জেৰা আৰক্ষীয়ে কৰিব আৰু ইতিমধ্যে চিকিৎসালয়লৈ তেওঁক প্ৰাথমিক চিকিৎসাৰ বাবে লৈ যোৱা হৈছে। আৰু এই গোটেই ঘটনাটো আচলতে কিয় সংঘটিত হ'ল, এনেধৰণে এই চুপাৰী কিলাৰ লগাই হত্যা কৰা হৈছিল সেই সন্দৰ্ভতো হয়তো কিছু সময়ৰ পাছত বিতং তথ্য মেঘালয়ৰ আৰক্ষীয়ে সদৰি কৰিব। কিন্তু গোটেই ঘটনাক্ৰমটো যদিহে আপুনি লক্ষ্য কৰে তেনেহ'লে আমি ইতিমধ্যে কৈছোঁ যে 22 মে'ৰ দিনা তেওঁলোক ইয়ালৈ আহিছিল। আৰু 22 মে'ৰ পিছত 23 মে'ৰ পৰা তেওঁলোক আচলতে মিচিং হৈ আছে, তেওঁলোক সন্ধানহীন হৈ আছিল। আৰু তাৰ পূৰ্বে কিন্তু তেওঁলোকে বহুকেইটা স্থানলৈ গৈছিল। 22 তাৰিখে যেতিয়া তেওঁলোকে যিটো গেষ্ট হাউচত আছিল, বালাজী গেষ্ট হাউচৰ পৰা ওলাই যাওঁতে এটা CCTV ভিজুৱেলো পোহৰলৈ আহিছিল। তেওঁলোকে কৈ থৈ গৈছিল যে 25 মে'ত তেওঁলোক লৈ ঘূৰি আহিব। আৰু চহৰা বুলি যি স্থান আছে চেৰাপুঞ্জীৰ সেই তালৈ তেওঁলোকে এখন স্কুটি লৈ তেওঁলোকে চাবলৈ গৈছিল সেই স্থানলৈ। আৰু পাছত সেই স্কুটিখন আন এটা গেষ্ট হাউচৰ পৰা উদ্ধাৰ হৈছিল, কিন্তু তেওঁলোকে ইন্ধন আৰক্ষীয়ে লাভ কৰা নাছিল। আৰু স্বাভাৱিকতে এই গোটেই ঘটনাটোৱে এক চাঞ্চল্যকৰ পৰিস্থিতিৰ উদ্ভৱ কৰিছিল। সমগ্ৰ দেশজুৰি এই গোটেই বিষয়টো চৰ্চাৰ বিষয় হৈ পৰিছিল। আৰু তাৰ পাছত শেহতীয়াকৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছিল। ইতিমধ্যে তেওঁলোকৰ কণ্টেক্ট হয়তো লাভ কৰিছে, কাক এই হত্যাকাণ্ডৰ চুপাৰি দিয়া হৈছিল আৰু কেনেকৈ এই গোটেই ঘটনাটো সংঘটিত হৈছিল সেই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে বিতং তথ্য লাভ কৰিছে। আৰু ইতিমধ্যে এই ঘটনাৰ লগত জড়িত আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। পংকজ, কিহৰ বাবে সংঘটিত হ'ব পাৰে? বিবাহ হোৱা মাত্ৰ কেইটামান দিন হৈছিল, তাৰ পাছত এনেধৰণৰ ঘটনা কিহৰ বাবে হ'ব পাৰে? আৰক্ষীয়ে প্ৰাথমিকভাৱে অনুসন্ধান কৰি বিশেষকৈ যিহেতু আৰক্ষীয়ে এতিয়া তদন্ত প্ৰক্ৰিয়া অতি ক্ষীপ্ৰ গতিত আগবঢ়াই নিছে। আৰু এই বিষয়টো কেৱল এটা হত্যাকাণ্ডৰ ক্ষেত্ৰত সীমাবদ্ধ হৈ থকা নাই বা হত্যাকাণ্ড কেন্দ্ৰিক হৈ থকা নাই, গোটেই মেঘালয়ৰ পৰ্যটনৰ দিশটো জড়িত হৈ আছে। এনেধৰণে এক প্ৰকাৰ মেঘালয়খনক বদনাম কৰা হ'ল আৰু
খুব নিখুঁতভাৱে যেন পৰিকল্পনা কৰি মেঘালয়লৈ আহিছিল আৰু সেই পৰিকল্পনা অনুসৰি এনেধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰিছে মহিলাগৰাকীয়ে। পৰিকল্পনাটো নিশ্চিতভাৱে আছিল, কাৰণ আমি ইতিমধ্যে কৈছো যে 22 তাৰিখে ওলাই গৈ তেওঁলোকে কৈছিল যে 25 তাৰিখে ঘূৰি আহিব, কিন্তু সেই 25 তাৰিখৰ ঘূৰি অহাৰ যি কথা আছিল স্বামীৰ লগত সোণম, সেয়া কিন্তু হৈ নুঠিল। আৰু পাছত স্বামীৰ মৃতদেহ উদ্ধাৰ হৈছিল এটা জলপ্ৰপাতৰ নিকটৱৰ্তী এক স্থানৰ পৰা। আৰু তাৰ পাছৰ পৰাই গোটেই বিষয়টো কিন্তু সন্ধান অতিকৈ ৰহস্যঘন হৈ পৰিছিল, কাৰণ সেই মুহূৰ্তত পত্নীগৰাকীও সন্ধানহীন হৈ আছিল আৰু পত্নী স্বামীৰ লগত একেলগে যোৱাৰ পাছত স্বামীৰ মৃতদেহ উদ্ধাৰ হ'ল, অথচ পত্নীৰ কোনো ধৰণৰ সংযুক্ত নাই আৰু তাতে গোটেই বিষয়টো ৰহস্যঘন হৈ পৰিছিল। আৰু যিহেতু স্থানীয় লোকে বা তেওঁলোকৰ পৰিয়ালে যেতিয়া এই গোটেই সন্ধানহীন হৈ থকাৰ গোচৰটো মেঘালয় আৰক্ষীলৈ লৈ গ'ল, তেতিয়াহে আচলতে এই গোটেই ঘটনাটোৰ অনুসন্ধান আৰম্ভ হৈছিল। অৰ্থাৎ এই গোটেই ঘটনা চক্ৰটোৰ আঁৰত ইতিমধ্যে যিহেতু মই কৈছো যে চুপাৰী কিলাৰ নিয়োগ কৰি নিজৰ স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে সোণম ৰঘুবংশীৰ বিৰুদ্ধে, গতিকে সম্পূৰ্ণ এক পাৰিবাৰিক কাৰণতে এই ঘটনাটো যে সংঘটিত হৈছে সেয়া প্ৰায় নিশ্চিত হৈছে। হয়তো ইয়াৰ লগত পৰকীয়া প্ৰেমৰ হয়তো কিছু সম্পৰ্ক থাকিব পাৰে বুলি সেই ঘটনা আমি নুই কৰিব নোৱাৰোঁ, কিন্তু মেঘালয় আৰক্ষীয়ে এই সন্দৰ্ভত কোনো স্পষ্ট তথ্য এতিয়ালৈকে সদৰি যিহেতু কৰা নাই, গতিকে এই কথা আমি এই মুহূৰ্তত নিশ্চিতভাৱে ক'ব নোৱাৰোঁ। কিন্তু এই হত্যাকাণ্ডটোৱে সমগ্ৰ দেশ জোকাৰি গৈছে। মই ইতিমধ্যে কৈছো যে টুৰিষ্ট স্পট হিচাপে পৰিগণিত মেঘালয়ৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰও এইটো এটা ক্ষতিকাৰক খবৰ আছিল, কিন্তু এই মুহূৰ্তত যিহেতু ঘটনাক্ৰমত যদি আপুনি লক্ষ্য কৰে তেনেহ'লে পৰিকল্পিত হত্যাকাণ্ডত বুলি নিশ্চিত হৈছে। গতিকে এই মুহূৰ্তত স্বস্তিৰ বাৰ্তা হয়তো মেঘালয়ৰ বাবেও, কিন্তু অতিকে দুৰ্ভাগ্যজনক খবৰ এয়াই যে স্বামী হত্যাৰ অপৰাধত পুনৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু কি কাৰণত, কিয় আৰু সম্পূৰ্ণ ঘটনা কেনেধৰণে সংঘটিত হৈছিল সেয়া হয়তো আৰক্ষীয়ে তেওঁলোকৰ যেতিয়া সংবাদমেল হয়তো আজি দিব, তেতিয়া এই কথাখিনি স্পষ্ট হৈ পৰিব। ঠিক আছে পংকজ প্ৰদীপ বৰা, আপুনি খবৰ ৰাখক, আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ উল্লেখ কৰিছোঁ, এই মুহূৰ্তত যিসকলে টিভি স্ক্ৰীণৰ সন্মুখত বহিছে সেই দৰ্শকসকলক উদ্দেশ্যি যে মেঘালয়ৰ পৰ্যটক হত্যাকাণ্ডই ইতিমধ্যে নতুন মূৰ লৈছে। এই ঘটনাক লৈ সমগ্ৰ দেশজুৰি এক প্ৰকাৰ প্ৰতিক্ৰিয়া হৈছিল, দেশ এক প্ৰকাৰ জোকাৰি গৈছিল। মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰলৈ এক প্ৰকাৰ যেন ভাবুকি আহিছিল, বদনাম কৰা হৈছিল, কিন্তু অৱশেষত স্বামী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পত্নীগৰাকীকে। ৰাজা ৰঘুবংশীৰ পত্নী সোণম ৰঘুবংশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোণমৰ লগতে মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আন 3জনকো। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ইতিমধ্যে এই কথা ৰাজহুৱা কৰিছে। যোৱা 23 মে'ৰ পৰা সন্তানহীন হৈ আছিল ৰাজা ৰঘুবংশী। 2 জুনত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ আৰু তেতিয়াৰ পৰাই সন্তানহীন হৈ আছিল সোণম ৰঘুবংশী। কোনো ধৰণৰ পৰিয়ালৰ সৈতে যোগাযোগ নাছিল, কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাছিল, এক প্ৰকাৰ আত্মগোপন কৰি আছিল সোণমে। অৱশেষত আৰক্ষীৰ জালত পৰিছে সোণম ৰঘুবংশী আৰু সোণমে হত্যা কৰিলে নিজৰ স্বামীক। আন 3 হত্যাকাৰীকো ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। চুপাৰী কিলাৰ দি হত্যা কৰা হৈছিল স্বামীগৰাকী। মেঘালয়লৈ ফুৰিবলৈ আহিছিল 2গৰাকী। ৱে চৌডং জলপ্ৰপাতৰ দাঁতিত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহটো। 17 দিনৰ মূৰত উত্তৰ প্ৰদেশৰ গাজীপুৰত সন্ধান ওলাল পত্নী সোণমৰ। আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে সোণমে। এতিয়াও পলাতক হৈ আছে আন এজন হত্যাকাৰী, আৰু সেই হত্যাকাৰীক বিচাৰিও আৰক্ষীয়ে ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।